ওদালগুৰি জিলাৰ ১ নং ৰজাগড়ত ২৩ জানুৱাৰী তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী আৰু মূৰ্তি স্থাপন উৎসৱ ব্যাপক প্ৰস্তুতি। ১ নং ৰজাগড়ত অৱস্থিত বঙালী ফেডাৰেশ্যন কাৰ্যালয় খেল ময়দানত অহা জানুৱাৰী ২৩ তাৰিখে দেশপ্ৰেমিক মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী ভব্যভাৱে উদযাপন কৰা হ'ব। এই উপলক্ষে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপন উৎসৱো আয়োজন কৰা হৈছে। অনুষ্ঠানটোক লৈ সমগ্ৰ অঞ্চলটোত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আমি বাংলায় কথা কই, আমি বাংলায় ভাষী, বাংলায় হাসি, বাংলায় জেগে। এই অনুষ্ঠানৰ সফল ৰূপায়ণৰ বাবে পৰিচালনা সমিতিৰ সভাপতি সুৰেন মণ্ডলৰ লগতে বঙালী ফেডাৰেশ্যন ৰজাগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাম চৰকাৰে সকলো জাতি জনগোষ্ঠী সমাজকৰ্মী তথা সচেতন ৰাইজক উক্ত অনুষ্ঠানত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। হয়, আজি আমি ৰাজগড়বাসী হিচাপে আমি গৌৰৱান্বিত আৰু আনন্দিত হিচাপে এটা বাৰ্তা আমি অসমবাসী তথা বিটেৰবাসীলৈ আমি দিবলৈ ওলাইছো। যিহেতু ৰজাগড় এটা অতি পিছপৰা অঞ্চল, সেই অঞ্চলত আজি এনেকুৱা ধৰণৰ এটা অনুষ্ঠান হৈ আছে, সেইবাবে আমি খুবেই আনন্দিত। আমাৰ বৃহত্তৰ ৰজাগড় ৰাইজৰ উদ্যোগত আমি আমাৰ স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুৰ ১২৯তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ ওলাইছো। অহাকালি আমাৰ ইংৰাজী মাহৰ ২৩ তাৰিখ অহাকালি যিহেতু আমাৰ ৰাতিপুৱাৰ পৰাই আমাৰ অনুষ্ঠান থাকিব। প্ৰথম কাৰ্যসূচী থাকিব আমাৰ চাফাই অভিযান, তাৰপিছত থাকিব আমাৰ মুখ্য দ্বাৰ উন্মোচন, তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ গছ ৰোপণ, বিভিন্ন ধৰণৰ খেল ধেমালি, তাৰপিছত আমাৰ যিহেতু আমি এটা অতিকৈ গৌৰৱান্বিত অনুভৱ কৰি আমি ক'বলৈ পাৰিছো যে এই অঞ্চলত আমাৰ এজন নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি আমাক এটা উপহাৰ হিচাপে এজন আমাৰ দাতাই দিবলৈ ওলাইছে। সেই আমাৰ মূৰ্তি স্থাপন, তাৰপিছত মূৰ্তিত মাল্য অৰ্পণ, বিভিন্ন ধৰণৰ কাৰ্যসূচী আদিকে কৰি তাৰপিছত ১২টামান বজাত আমাৰ মুকলি সভা থাকিব। সেই মুকলি সভাত বিভিন্ন আমাৰ সংগঠনৰ পৰা হওক, সমাজকৰ্মী, বিভিন্ন নেতৃবৃন্দসকল আহিব। যিহেতু এই অঞ্চলত এনেকুৱা এটা ধৰণৰ মানে পিছপৰা অঞ্চলত অনুষ্ঠান এটা হৈ আছে, সেয়েহে আমি সদৌ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ৰাজাগড় আঞ্চলিক সমিতিৰ তৰফৰ পৰা লগতে ৰজাগড়বাসী ৰাইজ হৈ আমি সকলোকে বিভিন্ন ধৰণৰ ভাষা ভাষী লোকসকলক আমি এই অনুষ্ঠানত নিমন্ত্ৰণ জনাইছো, যাতে এই অনুষ্ঠানত আহি আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ লগতে আমাৰ এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাত যাতে আমাক সহায় সহযোগ কৰে, তাৰ বাবে মই সকলোকে এই অনুষ্ঠানত আহিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছো। আমাৰ মুখ্য অতিথি হিচাপে আমাৰ অসমৰ বিধানসভাৰ অধ্যক্ষ আমাৰ বিশ্বজিৎ দৈমাৰী থাকিব। তাৰপিছত আমাৰ লোকেল MCLA পল্টপ্প মহাশয় থাকিব। তাৰপিছত আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল থাকিব, সংগঠনৰ পৰা বিভিন্ন প্ৰতিনিধিসকল থাকিব। তাৰপিছত আমাৰ সমাজৰ পৰা মুৰব্বীসকলক মাতা হৈছে। আমি সকলোকে এই অনুষ্ঠানত আমি নিমন্ত্ৰণ জনাইছো। হয়, আজি বৃহত্তৰ ৰজাগড়বাসী ৰাইজৰ উদ্যোগত আয়োজিত ১২৯তম নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী আমি ৰাজাগড়বাসী ৰাইজে উদযাপন কৰিবলৈ ওলাইছোঁ। সেয়েহে বৃহত্তৰ ৰজাগড় তথা আমাৰ এই উত্তৰ অঞ্চলৰ বা আমাৰ এই ওদালগুৰি জিলাৰ বিভিন্ন ধৰ্মাৱলম্বী তথা ভাষাভাষী ৰাইজৰ আমি সহায় ও সহযোগিতা বিচাৰিছোঁ। উক্ত অনুষ্ঠানত সকলোৱে আহি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে যেন তাৰে আমি আশা কৰিছোঁ। আৰু সঁচাকৈ আজি আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ, কিয়নো এই পিছপৰা অঞ্চলত আজিলৈ আমি এনেকুৱা ডাঙৰ এটা অনুষ্ঠান কৰিবলৈ সম্ভৱ হোৱা নাছিল আমাৰ। যিহেতু আমাৰ এই ৰাজাগড়ৰ যুৱ নেতা আমাৰ সুৰেন মণ্ডল মহাশয়, তেওঁৰ এই উদযাপন সমিতিৰ সভাপতি, তেওঁৰ এই বলিষ্ঠ নেতৃত্বত আজি আমাৰ এই অনুষ্ঠানখন মানে আমি কৰিবলৈ যাই আছোঁ। তো তেওঁক আমি ৰাজাগড়বাসী ৰাইজ হিচাপে তথা সংগঠনৰ কৰ্মী হিচাপে তেওঁক আমি অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু তেওঁৰ মানে ডাঙৰ এটা অৱদান বুলি কওঁ আমি, কিয়নো আজি ১২৯তম নেতাজী
সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ উপলক্ষে তেওঁ আমাক এটা ডাঙৰ উপহাৰ আমাক দিব গৈ আছে। তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি আমাৰ এই ৰাজাগড় সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আঞ্চলিকৰ কাৰ্যালয়ত তেওঁ এই প্ৰতিমূৰ্তিটো মানে উৎসৰ্গা বা ডনেট কৰিছে। তো আমি সঁচাকৈ আমি আজি সুখী তথা আমি চবে ৰাজাগড়বাসী হিচাপে আমি চবে গৌৰৱময় মানে এটা মুহূৰ্ত। তো সকলোকে এই অনুষ্ঠানত আহিবলৈ আমি সমিতিৰ তৰফে পৰা হওক বা ৰাজাগড়বাসী ৰাইজৰ পৰাই সকলোকে অনুৰোধ বা তথা আহ্বান জনাইছোঁ। ধন্যবাদ। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। ওদালগুৰি জিলাৰ পৰা প্ৰকাশ বুঢ়াথকীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।